কবি অমূল্য বৰুৱাদেৱৰ কবিতা কুকুৰ। সৌদল কুকুৰ প্ৰত্যেকটো ৰাস্তাৰ আৱৰ্জনাৰ দমবিলাকৰ কাষে কাষে সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে ৰস নাইকিয়া শুকান একোডোখৰ জাতি বৰ্ণ বিচাৰ নোহোৱা হাড়, নাইবা কোনোটোৰ মুখত ফুটা জোতাৰ একোটুকুৰা লেকটা চামৰা। দুই এটা ভাগ্যৱানৰ বাহিৰে চোৱা পাতনিৰ ভাতৰো সিহঁতৰ বাবে অনাতন। সিহঁতৰ পাছে পাছে ফুৰিছে গাৰ ছাঁৰ দৰে আন্ধাৰ বুভুক্ষা। ক্ষুধাৰ তাৰণাত সিহঁতে পাহৰি যায় অহিংসা পৰম ধৰ্ম। সিহঁতৰ অশৃংখল কোলাহলপূৰ্ণ হিংসামত্ত সমাজত ক্ষুধা নিবাৰণৰ কেৱল কঠোৰ সংগ্ৰাম। যুধিষ্ঠিৰৰ লগত স্বৰ্গাৰোহণৰ আশাত ধৰ্মযাত্ৰা কৰিবৰ মৰসাহ আৰু সিহঁতৰ নাই। ক্ষুধাৰ তাৰণা, লোভৰ লেলাৱতী আৰু চোকা দাঁতৰ কুটকুটনিত নিৰহ হাড় আৰু লেকেটা চামৰাও হয় সিহঁতৰ বাবে সৰহ আৰু প্ৰটিনৰ দৰে কোমল। ইমান তৃপ্তি সিহঁতৰ। দাঁতত পেলাই চুবোৱাৰ নানা কৌণিক ভংগীমাৰে সিহঁতে যেন আৰু জটিল কৰি দিয়ে সৃষ্টিৰ এটি পুৰণি জটিল প্ৰশ্ন। আমি কেৱল খাবৰ বাবে জীছোঁ নে আমি জীৱৰ বাবে খাইছোঁ? কিন্তু খোৱা, পিয়া আৰু স্ফূৰ্তি কৰা, খাবৰ বাবে জি থকাৰ প্ৰত্যেকটো আহিলাৰে যে সিহঁতৰ অভাৱ। জীৱৰ বাবে খাবলৈ খাদ্যৰ নামতো সিহঁতে পায় মহামাৰীৰ বীজ। এনেকৈয়ে সিহঁতে মৃত্যুকো নিজে মাতি মৰিব, সিহঁত নিৰুপায়। সিহঁতৰ প্ৰত্যেকৰে কপালত যে সনা আছে ২০ শতিকাৰ সভ্যতাৰ নীলাজ হাতৰ চেকা। আন্ধাৰ নিশাৰ প্ৰভুৰচৰ্য চন্দুক বিশ্বাসী প্ৰহৰী, পোহৰত দুৰ্বল নিষ্পেষিত ঘৃণিত প্ৰভুভক্ত ঢেকুৰা সকলোৱে সিহঁতক উপলুঙা কৰে। এইখন পৃথিৱীত কি যে কুট চক্ৰান্ত। এইদল খাবলৈ নোপোৱা কুকুৰ, ইহঁত নিম্ন বংশজাত। কিন্তু আৰু এদল আছে, সেইদল কুকুৰে খাবলৈ পায়, সিহঁত উচ্চ বংশজাত। সেই দলৰ খাবলৈ পোৱাৰ সভ্যতাত গঢ়ি উঠিছে এই দলৰ খাবলৈ নোপোৱাৰ বৰ্বৰতা। দুই দলৰ নাম কুকুৰ।